হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত মন্দিৰৰ খুৰীয়ে কাদিৰ ওচৰলৈ যাব আৰু তোমালোকে দেউতাৰ কথা অলপো চিন্তা নকৰা। দেউতাই হ'লে ইমান চিন্তা কৰে, এতিয়ালৈকে দেউতাৰে একোৱে খোৱা নাই, মানুহৰ আগত কম লাজ পাইছেনে বুলি ক'ব। আৰু অদিতিৰ কাৰণে তোমাৰ এই অৱস্থা হ'ল আৰু তুমি অদিতিকেই বিয়া পাতিলা বুলি আদিক ক'ব। এতিয়া বাৰু আদিয়ে মন্দিৰৰ খুৰীয়েকক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ আদিৰ মাক আজি দেউতাকৰ ওচৰলৈ যাব আৰু আপুনি কিমান খং কৰি থাকে, এতিয়ালৈকে একোৱে খোৱা নাই বুলি ক'ব। আৰু তেতিয়া দেউতাকে তোমালোক সকলোকে চিনি পাই গৈছো, তোমালোকৰ কাৰণে মই একোৱেই নকয় বুলি ক'ব। আৰু তেতিয়া মাকে আপুনি খং কৰি থকাৰ কাৰণে নিজৰ স্থিৰতা হেৰুৱাই পেলাইছে। অদিতিয়ে যেনেকৈ সকলো পাহৰি এইখন ঘৰৰ বোৱাৰী হিচাপে আহিছে, আপুনি সকলো পাহৰি যাওক বুলি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে মাকক কি ক'ব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ চন্দন আজি দৰিকাৰ ওচৰলৈ যাব আৰু তোমালোক কিন্তু কম বস্তু নহয়, যিজন মানুহে খুৱাই পিন্ধে ডাঙৰ দীঘল কৰিলে সেইজন মানুহক তোমালোকে চিনি নাপালা। আৰু তেতিয়া দৰিকাই দেউতাই ভুল কৰিছে আৰু আমাৰ শুধৰাই দিয়াটো দায়িত্ব বুলি ক'ব। আৰু গতিকে ডাঙৰেও কেতিয়াবা ভুল কৰিব পাৰে বুলি ক'ব। এতিয়া বাৰু চন্দনে কি ক'ব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।